সৰু এটা ৰিলছ ঘৰৰ পৰা জাষ্ট হাল ঘৰৰ পৰা আহিছোঁহে আৰু ইফালে কাপোৰ নুশুকাই কেতিয়াবা তেতিয়া এনেকুৱা মেলিবলগীয়া হৈ যায় আৰু আমাৰ ইয়াত যিহেতু বতৰো অকণমান বৰষুণে হৈ আছে আৰু সন্ধিয়া কটাৰ কাৰণে মেলিবলৈ অলপ দিগদাৰ হৈ গ'ল সেইটো কাৰণে এনেকুৱা অকণমান মেলিবলগীয়া হৈ আছে আৰু এইফালে হৈছে পিয়ৰ মুগাৰ ইয়াৰ যোৰা হ'ব আমি এতিয়া চাদৰখন বনাই লৈছোঁ চাদৰখন এখন হালত আকৌ মেখেলাখন এটা হালত বনাবলগীয়া হয় সেইকাৰণে অলপ অসুবিধা হয় সময়ো লাগে কিন্তু এইযোৰ আমি খুব ধুনীয়াকৈ বনাইছোঁ আৰু ডিজাইনটো বাৰু নিজেই কৰিছোঁ মিলাই জুলাই নিজে কৰিছোঁ আৰু ইয়াত যিটো দেখিছে গোটেইখিনি এডাল ৰছীও আপোনালোকৰ ওলমি থকা নাই চব ধুনীয়াকৈ কৰা হৈছে এইখন কিন্তু চাদৰহে ইয়াৰ মেখেলাখন আকৌ এক্সট্ৰা কৰি আমি ববলৈ লৈ আছোঁ আৰু এইখন যিখন লাগি থাকিলে এইখন কিন্তু টচৰ এইখনো এতিয়া মেখেলাখন মই কালি ৰিলছত দেখুৱাইছিলোঁ চাদৰখন অকণমান বাকী হ'বলৈ আছিলে এখন গোটেইখিনি চাদৰখন আমি DMC সূতাৰে কৰিছোঁ আৰু এইটো প্ৰথম ইমান হেভি কাপোৰ DMC সূতাৰে কৰা হৈছে এইফালে চাওক পিছফালে খুব ধুনীয়া এটা আপোনালোকে ডিষ্টাৰ্ব নাপাব পিন্ধোতে আৰু এইটো ডিজাইন আমি আচলতে মুগাত বনাম আমি বাই বিচাৰিছিলে সেইকাৰণে মুগাত নাছিলে কাৰণে প্ৰথমতে কিন্তু আমি ডিজাইনটো টচত বনাই ল'বলগীয়া হৈছে হেভি ডিজাইন যে তাৰপিছত আকৌ এতিয়া মুগাত বনাম